আজি এটা নহয় দুটা নহয়, আজি ৬২ বছৰ দুৰ্নীতি পশ্চিমাঞ্চল ৰাভা সন্মিলনে অতিক্ৰম কৰিলে, অৰ্থাৎ ভৰি দিছে এইবাৰ ৬২ বছৰ। এইখিনিত আমাৰ জাতীয় যিবোৰ সমস্যা, এই সমস্যা সমাধানৰ কাৰণে আমি এই সংগঠনটো গঠিত হৈছে। আৰু ক'বলৈ গ'লে আমি কি প্ৰকাৰে আমি আগবাঢ়ি যাম, ধৰক আমাৰ সাংস্কৃতিক দিশত কেনেকৈ যাম, সাহিত্যৰ দিশত কেনেকৈ, ভাষা সাহিত্যৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাম, আৰু আমাৰ জাতীয় বিভিন্ন আভ্যন্তৰীণ সমস্যা, এই সমস্যাবোৰ নিৰ্মূল কৰাৰ কাৰণে তাৰোপৰি আমাৰ ধৰক বাল্য বিবাহৰ এইবিলাক আলোচনা হয়। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আমি আলোচনা হয়, যাতে শিক্ষাৰ মাজেৰে আমি কেনেকৈ উপযুক্ত কৰি ল'ব পাৰোঁ নিজকে, আৰু শিক্ষাৰ অবিহনেতো আমি কোনো কামেই আমি কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আমি বিভিন্ন সময়ত বিভিন্ন পদক্ষেপবিলাক গ্ৰহণ কৰি আহিছোঁ এতিয়ালৈ। আজি আমি আলোচনা কৰিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যে বিশ্ব দৰবাৰত অন্যান্য জাতি জনগোষ্ঠীৰ দৰে ৰাভাসকলে এটা শক্তিশালী কলা কৃষ্টিৰ চহকী থকা জাতি, সেই জাতিটোক আমি বিশ্ব দৰবাৰত নিয়াৰ কাৰণে আমাৰ সদায় চেষ্টা আমি কৰিম। আৰু যিহেতু আমাৰ বিগ ব্ৰাদাৰসকলে কৰি গৈছে, এতিয়া আমি আমাৰ পৰিষদ যিটো এটা আছেই, আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদখন যিহেতু আমি লাভ কৰিছোঁ, তথা সেই তাৰ জৰিয়তে তেওঁক আমি অনুৰোধ জনাম। আৰু এই ক্ষেত্ৰত আমি বিপুল সঁহাৰিৰে আমি আগবাঢ়ি যোৱা বা এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আমি আমাৰ পৰিষদলৈ দাবী জনাম, মুখ্য কাৰ্যবাহী সদস্যলৈ। অতিথি হিচাপে আমাৰ বিশেষভাৱে সদৌ অসম জনজাতি ট্ৰাইবেল সংঘৰ মাননীয় প্ৰধান সম্পাদক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁ জনজাতিৰ সমস্যা লৈ যোৱা পৰহি দিনাখন দিল্লীলৈ ৰাওনা হোৱাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে, আমাক জনাইছে। আৰু মেঘালয়ৰ পৰা ডক্টৰ কাবেৰী ৰাভা বাইদেউ মানে এছিষ্টেণ্ট মেজিষ্ট্ৰেট তেখেতে আছিলে, তেওঁ প্ৰশাসনিক কামৰ কাৰণে তেওঁ আহিব নোৱাৰিলে। তথাপিও আমাৰ মাজত ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ছাৰ আছে, তেওঁ আহিছে ইতিমধ্যে। আৰু আমাৰ জাতীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া আহিছে, আমাৰ প্ৰাক্তন অধ্যক্ষ ৰাভা আসাম সাহিত্য পৰিষদৰ অধ্যক্ষ ছাৰ আহিছে, আৰু শিক্ষিত যিমান কমিটিৰ আমাৰ সভাপতি দশানন্দ ৰাভা ডাঙৰীয়াও আহিছে। এনেকৈ আৰু এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকলক আমাৰ ইয়াত আজি উপস্থিত হৈছে।